সোণাৰীৰ জবকা চাহ বাগিচাত নাহৰ ফুটুকীৰ পোৱালি উদ্ধাৰ। চৰাইদেউৰ সোণাৰী বন সংমণ্ডলৰ অধীনস্থ জবকা চাহ বাগিচাৰ খামলুং ডিভিজনত বাগিচাত কাম কৰি থকা শ্ৰমিকে বাগিচাৰ নলাত দুটা বাঘৰ পোৱালি বিচৰণ কৰি ফুৰা দেখি বাগিচা কৰ্তৃপক্ষক অৱগত কৰে। বাগিচা পৰিচালকে বন বিভাগক জনোৱাত বন বিভাগৰ লোক বাগিচাখনত উপস্থিত হৈ বাঘ পোৱালি দুটা উদ্ধাৰ কৰি লৈ যায়। ইফালে পোৱালি দুটা বন বিভাগে লৈ যোৱা বাঘিনীজনীয়ে অঞ্চলটোত উপদ্ৰৱ কৰাৰ আশংকা কৰি ভিত্তিগ্ৰস্ত হৈ পৰিছে শ্ৰমিকসকল। এইটো আমাৰ জবকা চাহ বাগিচা খামলুং ডিভিজন ছেকশ্যন হ'ল খামলুং 11। বাঘ দুটা মানে আমি এতিয়া ড্ৰেইন ক্লিনিং কৰি আছোঁ। ড্ৰেইন ক্লিনিং কাম কৰি থকা অৱস্থাত আমি নলাত বাঘ দুটা মানে দেখি পালোঁ। দেখি পোৱাৰ পাছত আমাৰ ৱেলফেয়াৰ ছাৰ জবকা চাহ বাগিচাৰ আছে, তেওঁক আমি লগালগ আমি মোবাইল যোগেদি জনালোঁ। জনাই পিনে ৱেলফেয়াৰ ছাৰে ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্ট আহি ইয়াত মানে বাঘ দুটা উদ্ধাৰ কৰি লৈ গ'ল। ফৰেষ্টৰে ল'লে? হয়। এতিয়াতো দেখা গৈছে বাঘ দুটাক লৈ গ'ল, পোৱালি দুটাক লৈ গৈছে, কিন্তু বাঘিনীজনে কিবা অসুবিধা কৰিব যেন লাগে নি? বাঘিনীজনী ইহঁতে কৈছে ফৰেষ্টৰ আমি ৰাতি গধূলি টানি এৰি দিম বুলি কৈছে। এৰি নিদিলেতো আমাৰ মানে এইটো ছেকশ্যনত আমাৰ কাম কৰা মানে বৰ এটা অসুবিধা হৈ যাব, মানে আমাৰ মানে ভয় কৰিছে এতিয়া শ্ৰমিকসকলে। আৰু এইটো ভয় লগা কথাই হয়। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।